সিহঁতে আমাক চাদৰ পৰা পেলাই দিব বিচাৰিছে আমি কেনেকৈ জীয়াই থাকো ইতিমধ্যে আমাক ইয়াৰ পৰা পেলাই দিবলৈ বিচাৰিছে বলক আপোনালোকক হাতৰ ওপৰত পেলাই দিওঁ তাক মাৰি পেলাওঁ গতিকে আমি এইখিনি পৰিস্থিতি আমি কেনেকৈ জীয়াই থাকোঁ আজি মই ৩৫ বছৰত মই চাকৰি কৰিলোঁ মোৰ আজি 67 ইয়াৰ তেওঁলোকে দুৰ্নীতি কৰি 400 কোটি টকা আপুনি হেৰি কৰি স্কেণ্ডেল কৰি আনি পুস্তক ব্যৱহাৰ কৰিছে আপুনি চব জানে মই 400 নহয় 4,000 কোটি নহয় 10 টকা যদি 4 টকা যদি মই কিবা তাৰ অন্যায়ভাৱে কৰিছোঁ আপোনালোকক শাস্তি দিয়ক জেলত দিয়ক এয়া ডিবি ষ্টক ব্ৰকিঙৰ মালিক দীপাংকৰৰ পিতৃ মাতৃ পুত্ৰৰ বাবে বৃদ্ধ পিতৃ মাতৃৰ এতিয়া নিগৰিছে কেৱল চকুপানী পুত্ৰৰ হাজাৰ হাজাৰ কোটি লুণ্ঠন বিপদত পৰিছে বৃদ্ধ পিতৃ মাতৃ টকা বিচাৰি দীপাংকৰ বৰ্মনৰ ঘৰত বিনিয়োগকাৰীৰ ভিৰ তলা মাৰি আবদ্ধ ডিবি ষ্টকৰ মালিক তথা দীপাংকৰৰ পিতৃ মাতৃ ঘৰৰ ভিতৰত সোমাই সা সামগ্ৰী লণ্ডভণ্ড বিনিয়োগকাৰীয়ে দীপাংকৰৰ ঘৰৰ পৰা লৈ গ'ল টকা গহনা এতিয়া ঔষধ খাবলৈ 10 টকা নাই কোটিপতি পুত্ৰৰ পিতৃ মাতৃৰ হয় ডিবি ষ্টক ব্ৰকিঙৰ নামত প্ৰায় 4,000 কোটি লুণ্ঠন কৰি পলাতক দীপাংকৰ বৰ্মন এতিয়া পুত্ৰৰ বাবে হাহাকাৰ কৰি বিপদত পৰিবলগীয়া হৈছে দীপাংকৰৰ পিতৃ মাতৃ অভিযোগ অনুসৰি একাংশ বিনিয়োগকাৰীয়ে জালুকবাৰীৰ পদুম বৰিৰত থকা দীপাংকৰৰ ঘৰ ঘেৰাও কৰে তাতেই ক্ষান্ত নাথাকি ঘৰৰ সা সামগ্ৰী লণ্ডভণ্ড কৰে লগতে লৈ যায় টকা গহনা অশ্লীল গালিগালাজ কৰাৰ লগতে ঘৰৰ ভিতৰত সোমাই মদ্যপান কৰাৰো অভিযোগ বিনিয়োগকাৰীৰ বিৰুদ্ধে পিতৃ মাতৃক অট্টালিকাৰ চাদৰ পৰা পেলাই দিবলৈ উদ্যত হোৱা বুলিও অভিযোগ বিনিয়োগকাৰীৰ বিৰুদ্ধে কিন্তু পিতৃ মাতৃৰ বিপৰীত ভাষ্য বিনিয়োগকাৰীৰ 3 দিন মানৰ পৰা আমাক ইয়াতে গোটেই মানুহখিনি ইমান টৰ্চাৰ কৰিছে মোক ওলাই যাব দিয়ে আমাক দুজনক ক'ৰবাত কিবা কৰিবলৈ গোটেই আহি 60-70 জন মানুহ ঘৰৰ ভিতৰত সোমাই পেলাই তেওঁলোকে আমাক ইমান টৰ্চাৰ কৰে কৈছে দীপাংকৰে আমাৰ পইচা চব খাই মাৰি লৈ গ'ল মই কৈছোঁ মই এইবিলাক একো নাজানো নাই তেওঁলোকে নেমানে কৈছে আপোনালোকে জড়িত আছে আৰু ইমান অসভ্য কথা আমাক শুনাইছে নহয় আমি একো কৰিবলৈ নাই তাৰপিছত তেওঁলোকে ৰাতি কালি নহয় পৰহি গোটেই ঘৰ ভাঙিব আৰম্ভ কৰিলে মই তেতিয়া ওলাই যাবলৈ লওঁতে মোক একেবাৰে যাব নিদিয়ে মোৰ কানি কাপোৰ ফালি অৱস্থা নাই মই সেই তেনেকেই মই জালুকবাৰী থানাত ৰাতি 3টা বজাত গৈ পাইছোঁ এইবিলাক কৰিছে কোনে কৰিছে ইনভেষ্টৰে হ'ব এইবিলাক মইতো চিনি নাপাওঁ নহয় মানুহ ইমান 70-80জন মানুহ যদি ঘৰত থাকে মই কেনেকে চিনি পাম মোক সেই চিনিৰ পৰা যাব নিদিয়ে টানি টানি মোক গোটেই এইবিলাক গোটেই হেৰি কৰিছে মই থানাত গ'লো তাৰপিছত মেডিকেল টেষ্ট কৰাইছে কৰাৰ পিছত মই ৰাতি কালি 10:30 বজাত ঘৰ আহি পাইছোঁ অকলে আজি আনকি তেওঁ সামাজিকভাৱে অনাথ আশ্ৰম ল'ৰা ছোৱালীকো বহুত সহায় কৰিছিল আনকি গুৱাহাটী কমাৰ্চ কলেজ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজ ৰয়েল গ্ল'বল দীপন গোস্বামী অৰ্ডাৰ দিছে আনকি তেওঁ এনেকৈ বহুতো সামাজিকভাৱে জড়িত আছে থকা হয় মানুহজনক আজি যি আমি নিউজত পালোঁ কিছুমান মানুহ মানে যে স্কেণ্ডেল হৈছে 7,000 কৰোৰ সেইটো সঁচা মিছা আপোনালোকে বিচাৰ কৰক আজি 3 দিন ধৰি আমাক এই মানুহ কিছুমানে এতিয়া তেওঁলোকে বিনিয়োগকাৰী হয় নে নহয় সেইটো মানে সন্দেহ সকলোৱে আহি আমাক এটা ঘেৰা কৰি বাহিৰৰ পৰা তলা বন্ধ কৰি আমাক ৰাখি মেলি ৰাখিছে আৰু তেওঁলোকে গোটেই ৰাতি অশ্লীল ভাষাৰে আমাক বাক্যবান কৰে বাক্য কৰি মদ চিগাৰেট আৰু তেওঁলোকে পনীৰ খাই আমি লঘোণে থাকিব লগা পৰিস্থিতি কৰিছে আজি 2 দিন ধৰি পৰহিয়ে মোৰ মিছেছে প্ৰাণৰ ভয়ত ৰাতি 2টা বজাত খোজকাঢ়ি মালিগাঁও পুলিচ ষ্টেচনত গৈ হাজিৰ হয় তেওঁ জালুকবাৰী অৱস্থিত তাত পুলিচত তেওঁ প্ৰটেকশ্যনত থাকে জীৱন ৰক্ষাৰ কাৰণে আৰু মোক তেওঁ কেতিয়াও মোক যাব নোৱাৰে আপুনি যাব নোৱাৰে আপোনাৰ পত্নী যিয়ে হওক মৰক আপুনি হেৰি কৰিব তেওঁৰ মানে হেৰি কৰি পাতিব শ্ৰাদ্ধ পাতিব আৰু তাৰপিছত তেওঁ কালি আকৌ 3 কিলোমিটাৰ খোজকাঢ়ি ৰাতি ওলাইছে এই মানুহখিনি ৰখি আছে আহি তেওঁলোকে এনেকুৱা বাক্যবান কৰি আছে আৰু মই মোৰ পুত্ৰ মোৰ কন্যা তেওঁলোকৰ আনকি যি বাক্য প্ৰকাশ কৰিছে মই আপোনালোকক এইটো সভ্য সমাজে এনে বাক্য কৰিব নোৱাৰোঁ এই ঘৰত এই 2 দিন লণ্ডভণ্ড কৰি তেওঁলোকে আলমাৰি তালমাৰি চব ভাঙি কাপোৰ টানি তলত আছে আমি শুব পৰা নাই খলত তেওঁলোকে একো ব্যৱস্থা কৰিব পৰা নাই মোৰ ঘড়ীটো আৰু মোৰ পত্নীৰ ঘড়ী আৰু ল'ৰাৰ ঘড়ী অলংকাৰ টকা পইচা যি আছে চব লৈ গৈছে আনকি মই এতিয়া মেডিচিন মোৰ হাতত 10 টকাও নাই
আৰু এতিয়া মই মোবাইল তেওঁলোকে আবদ্ধ কৰি অলপ আগতে আপোনালোকে অহাৰ কাৰণে এতিয়া মোবাইলকেইটা দুইজন বিনিয়োগকাৰীয়ে আহি ক'লে যে আপোনালোকে চাইন কৰক, ব্লেংক চাইন কৰক, আপোনালোকৰ পুত্ৰৰ পৰিচয় লৈছে। মই কৈছোঁ মইতো পুত্ৰ লৈছোঁ যে পুত্ৰই দিব, যদি পুত্ৰই নাহে আইনৰ সহায় লয় তেতিয়া মোৰ যি আছে বাজেয়াপ্ত কৰি হ'লেও আপোনালোকক দিম। তেওঁলোকে তাৰপিছত কিছু আপোনালোকক মিডিয়াই সেৱা কৰিব নোৱাৰে, আপোনালোকক পুলিচে সেৱা কৰিব নোৱাৰে। পুলিচে কি কৰিব, DCP কি কৰিব, আমাৰ মানুহ হেমন্ত বিশ্ব শৰ্মাই আপোনাক সহায় কৰিব নোৱাৰে। জয়ন্তমলৈ কি সহায় কৰিব, গাড়ী যদি হাজাৰ যদি ভোট নেদে তেওঁ এটা উৰি যাব। অশোক শৰ্মাই এবাৰ কি ভোট ল'ব, গতিকে আপুনি নাভাবিব আপোনালোকে কিবা আছে। মই বোলো আমি একো নাই, সৰু মানুহ, আপোনালোকে আমি সদায় আপোনালোক সহযোগ কৰি আছোঁ। আজি ৰাতিপুৱা যেতিয়া তেওঁলোকে ওলাই গ'ল আপোনালোকে কেইবাটাও ইলেক্ট্ৰিক মিডিয়া মাধ্যম আহি মানে আমাক যি সহায় কৰিলে। আনকি তেওঁলোকে চাহ বনাই, ৰুটি বনাই, বৰা নিতুমণি বৰা আৰু বিভিন্ন সাংবাদিকসকলে আহি আমাক যি সহায় অনুভূতি দিছে, আমাৰ অন্তত আশা হৈছে আমি জীয়াই থাকিম। তেওঁলোকে যদি আমি নাহিলে আমি জীয়াই থকা সম্ভৱ নহ'লে, কাৰণ এই ৰূপটোৰ ভিতৰত আমি মৰি যাব। ইতিমধ্যে আমাক ইয়াৰ পৰা পেলাই দিবলৈ বিচাৰিছে, বলক আপোনালোকক হাতৰ ওপৰৰ পৰা পেলাই দিওঁ, তাক মাৰি পেলাওঁ। গতিকে আমি এইখিনি পৰিস্থিতি আমি কেনেকৈ জীয়াই থাকোঁ। 40 আজি মই 35 বছৰত মই চাকৰি কৰিলোঁ, মোৰ আজি 67 ইয়াৰ। তেওঁলোকে দুম্ব কৰি 400 কোটি টকা আপুনি হেৰি কৰি স্কেণ্ডেল কৰি আনি পুত্ৰক ব্যৱসায় কৰিছে, আপুনি চব জানে। মই 400 নহয়, 4,000 কোটি নহয়, 10 টকা যদি 4 টকা যদি মই কিবা তাৰ অন্যায়ভাৱে কৰিছোঁ, আপোনাক মোক শাস্তি দিয়ক, জেলত দিয়ক, মোৰ পেঞ্চনক মোৰ বাজেয়াপ্ত কৰক। মালিগাঁৱৰ পৰা হাইদৰ আলী, অসম লাইভ 24।